বাংলাদেশ বা পাকিস্তানৰ কথা নকওঁ, ভাৰতবৰ্ষত আজি এটা প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম যে আমাৰ ভাৰতবৰ্ষ, যিখন ভাৰতবৰ্ষৰ নাম সভ্যতা সিন্ধু নদীৰ পাৰত হোৱা হিন্দু ধৰ্মৰ নামেৰে নামাংকৃত, যাক হিন্দুস্তান বুলিও আমি জানো, তাত বাৰু হিন্দুসকল কিমান সুৰক্ষিত? আজি বকৰিত খাবলৈ হিন্দু বন্ধুক মাতে, তাৰপিছত ছাগলী কেনেদৰে কুৰবানী দিয়ে জাননে বুলি কৈ হিন্দু যুৱকক হত্যা কৰা হয়। হিন্দু যুৱতীয়ে ক'ৰবালৈ ওলাই যায়, প্ৰেমৰ প্ৰস্তাৱ দিয়া হয়, প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে যুৱতীক হত্যা কৰিবলৈ চেষ্টা কৰা হয়। কেৱল হত্যা কৰিবলৈ চেষ্টা কৰাই নহয়, তেওঁক ভাতৃহীন কৰা হয়, তেওঁৰ ভাতৃক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হয়। হিন্দু যুৱতীক অশ্লীল মেছেজ দিয়া হয়, হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা হয়। হিন্দু যুৱতীসকলক ধৰ্মান্তৰ কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰচেষ্টাও কৰা হয়। কেৱল এটা ধৰ্মৰ ব্যক্তিৰ দ্বাৰাই নহয়, কিন্তু ভাৰতবৰ্ষত বহু সময়ত বহু লোকে ঠিক এনেধৰণৰ কাণ্ডসমূহে কৰি আহিছে। আপুনি যদি ইতিহাসৰ পৃষ্ঠাসমূহ মেলি চায়, তেতিয়াহ'লে বাবৰৰ পৰা ঔৰংগজেবলৈ যিসকলে হিন্দু মন্দিৰসমূহ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে, সেইসকলে হিন্দু নাৰীসকলৰ সৈতেও কি ঘটনা সংঘটিত কৰিছিল সেই কথা ইতিহাসৰ পৃষ্ঠাত জল পটপটকৈ লিখা আছে। মন্দিৰসমূহ বাৰু আমি ৰক্ষা কৰিম, কিন্তু প্ৰশ্নটো হৈছে আমি আমাৰ সমাজখনৰ নাৰীসকলক, আমাৰ অসমৰ ডেকা যুৱকসকলক, আমাৰ হিন্দুসকলক বাৰু ভাৰতবৰ্ষত কেনেদৰে ৰক্ষা কৰিম? এই প্ৰশ্নটোৰ উত্তৰ জানিবৰ বাবে আজি আমাৰ সৈতে বহুকেইগৰাকী অতিথি উপস্থিত আছে। প্ৰত্যেকে নিজৰ নিজৰ ফিল্ডৰ একোগৰাকী প্ৰতিষ্ঠিত ব্যক্তি, কিন্তু প্ৰত্যেকৰ ক্ষেত্ৰত এটাই চিমিলাৰিটি আছে, সেইটো হৈছে প্ৰতিগৰাকী হৈছে অসমৰ যুৱক যুৱতী। তেওঁলোকে অসমীয়া সত্তাটোক, অসমৰ ভাষাটোক খুব বেছি সন্মান কৰে, শ্ৰদ্ধা কৰে। আজি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আমাৰ অসমত হিন্দুসকল কিমান সুৰক্ষিত। কাৰণ প্ৰশ্নটো এইকাৰণে ডাঙৰ, কাৰণ আজি এটা এনকাউণ্টাৰ হৈছে, কাইলৈ এটা এনকাউণ্টাৰ হ'ব, সেইটো ডাঙৰ কথা নহয়। বিষয়টো হৈছে বজাৰলৈ যদি যায় আপুনি, বিষাক্ত পটল বিক্ৰী কৰা হৈছে। কাৰ বাবে? হিন্দুসকলে সেইখন বজাৰৰ পৰা খাদ্য কিনে। হিন্দুসকলৰ পথাৰ এদিন নোহোৱা হ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিত হিন্দুসকলৰ মাটি পৰ্যন্ত একাংশই দখল কৰি ল'লে। তেতিয়াহ'লে হিন্দুসকল আমাৰ অসমত কিমান সুৰক্ষিত? হিন্দুৰ নাম পৰ্যন্ত এটা সময়ত সলনি কৰি পেলোৱা হৈছিল। আজি সেই প্ৰশ্নটোৰ উত্তৰ জানিবৰ বাবে যিসকল অতিথি মোৰ সৈতে আছে, প্ৰতিগৰাকী অতিথিক আমি আপোনালোকক দেখুৱাই দিছোঁ। প্ৰতিগৰাকী অতিথিৰ সৈতে মই একাধিক্ৰমে কথা পাতি যাম। মই প্ৰথমে শ্বাহিদ চান আছে, শ্বাহিদ চানৰ লগত মই কথা পাতিম। শ্বাহিদ চানক মই এগৰাকী অধিবক্তা হিচাপে আমন্ত্ৰণ কৰিছোঁ। শ্বাহিদ, আজি ৰজ আলী নামৰ এজন যুৱকে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে, এই কাণ্ড সংঘটিত কৰাৰ পিছত এনকাউণ্টাৰ কৰা হ'ল। ৰাইজে এনকাউণ্টাৰ বিচাৰিছিলে। আজি যদি আপুনি ফেচবুক চাই, এনকাউণ্টাৰ বিচাৰিছিলে। এগৰাকী অধিবক্তা হিচাপে আপোনাক সুধিছোঁ, এনেকুৱা ধৰণৰ এনকাউণ্টাৰে অসমখনক বা অসমৰ হিন্দুসকলক, ভাৰতৰ হিন্দুসকলক সুৰক্ষিত কৰিবনে? প্ৰথম কথা হৈছে, আজি যিগৰাকী ভাতৃ আমাক এৰি গুচি গ'ল, প্ৰথমতে তেওঁক সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ। আৰু যিগৰাকী হত্যাকাৰী ইতিমধ্যে তেখেতক হত্যা কৰিলে, আৰু ৰাতিপুৱাৰে পৰা আচলতে শুব পৰা নাই। ৰাতিপুৱা বুলি ক'লে ভুল হ'ব, ৰাতিৰ পৰা মানে যিটো ঘটনা সংঘটিত হৈছে, নিজৰ ভনীয়েকৰ লগত নলবাৰীত যেতিয়া কিবা কিতাপ আনিব গৈছিলে, তাৰপিছত ভনীয়েকক সুৰক্ষা দিয়াৰ স্বাৰ্থত হয়তো আজি নিজৰ ভাতৃয়ে আজি হয়তো প্ৰাণ ত্যাগ কৰি দিছে। এতিয়া কথাটো হৈছে অপৰাধীৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ কৰাটো, এজন সুস্থ নাগৰিক হিচাপে, এজন অসমীয়া হিচাপে আমি এইটো কেতিয়াও মানে অপৰাধীক সমৰ্থন নকৰোঁ। এতিয়া কথাটো হৈছে, এই যেতিয়া এই ল'ৰাজনে সেই ভণ্টিগৰাকীক আক্ৰমণ কৰাৰ লগতে আমাৰ যিগৰাকী ভাতৃ মাধুৰ্য বৰ্মনক হত্যা কৰিলে, হত্যা কৰাৰ পিছত কিন্তু সমগ্ৰ অসমৰ সৰ্বধৰ্মৰ মানুহে কিন্তু এটা ন্যায় বিচাৰিছিলে। সংগঠনবোৰেও ৰাজপথত ওলাই আহিছে, আপোনালোকে গম পায়, নলবাৰীত। আৰু তাৰপিছত তেওঁলোকৰ গাঁৱৰ মানুহে হওক বা যিখিনি অঞ্চলৰ মানুহ আছে, সকলোৱে এটা বিচাৰিছিল যে যিগৰাকী ব্যক্তিয়ে হত্যা কৰিছে, এনে আপোনাৰ চাওক, অভিযুক্ত আৰু অপৰাধী দুটা শব্দ বেলেগ বেলেগ, কিন্তু ইয়াত তেওঁক মই ডাইৰেক্টলি অপৰাধী বুলিয়ে ক'ম, যিহেতুকে এগৰাকী ভণ্টি আই উইটনেছ বুলি যিটো কয়, যিটো মাৰ্ডাৰ বুলি কয়। গতিকে ইয়াত কোনো ধৰণৰ মানে অভিযুক্ত বুলি কোৱাৰ অৰ্থই নাহে। মই ডাইৰেক্ট অপৰাধী বুলিয়ে ক'লোঁ। আৰু অপৰাধীৰ ক্ষেত্ৰত আচলতে যিটো হ'ব লাগে, এনকাউণ্টাৰ যিটো হৈছে, সেইটো আচলতে মই এজন অধিবক্তা হিচাপে, ভাৰতীয় নাগৰিক হিচাপে এনকাউণ্টাৰটো মই কিন্তু অধিবক্তা হিচাপে সমৰ্থন কৰিব নোৱাৰিম, কাৰণ এইটো আইনত নাই। কিন্তু আমাৰ ভাৰতীয় আইন ব্যৱস্থাত আপোনালোকেও জানে যে যিহেতুকে আইন ব্যৱস্থাৰ কিছুমান মানে দিশ অলপ লেহেমীয়া হয়, আৰু যাৰ ফলত হয়তো কেতিয়াবা হয়তো আৰক্ষীৰ গাফিলতিতে হওক বা সাক্ষী প্ৰমাণৰ সৈতে হওক, তো কেতিয়াবা কি হয়, কিছুমান অপৰাধী বাচি যায়। তো তেনেকুৱা ক্ষেত্ৰত মই এজন সাধাৰণ নাগৰিক হিচাপে, ছোৱালীগৰাকীৰ ভাতৃ হিচাপে, বা সেই যিজন যুৱক, সেই যুৱকজনৰ এজন
অসমীয়া যুৱক যিজনৰ হত্যা কৰিলে তেনেকুৱা হিচাপে মই এজন অসমীয়া স্বাভিমানী অসমীয়া হিচাপে যিটো এনকাউণ্টাৰ কৰিছে মই এজন অসমীয়া যুৱক হিচাপে সেই এনকাউণ্টাৰটোক মই কিন্তু সমৰ্থন কৰিছোঁ এনকাউণ্টাৰ এনেকুৱা ধৰণৰ সমস্যাবোৰৰ সমাধানৰ সূত্ৰ ওলাবনে হয় এতিয়া এই কথাটোলৈ আহোঁ এতিয়া প্ৰথম কথা হৈছে এনকাউণ্টাৰটোৰ সমস্যা সমাধান এতিয়া মই আপোনাক কৈ আছোঁ যে চাওক কেতিয়াবা এনেকুৱা হয় কিছুমান এনকাউণ্টাৰে মহামান্য উচ্চতম ন্যায়ালয়েও কিছুমান আপোনালোকে গম পাইছে চাগে খবৰ ইতিমধ্যে আপোনালোকেও পাইছে যে এনকাউণ্টাৰত কিছুমান কি হয় অভিযুক্তক এনকাউণ্টাৰ কৰা হয় তাৰ মাজত কিন্তু কেতিয়াবা কিছুমান অভিযুক্ত যিজন অপৰাধী কিন্তু খাৰি যায় কিন্তু অপৰাধীৰ লগত হয়তো কেতিয়াবা হয়তো নিৰপৰাধীও কিন্তু এনকাউণ্টাৰৰ সন্মুখীন হ'ব লগা হয় তো সেইটোৰ ক্ষেত্ৰত এনকাউণ্টাৰটো মই এইকাৰণে সমৰ্থন নকৰোঁ যে আমি যেতিয়া এনকাউণ্টাৰটো যেতিয়া ৰাইজে বিচাৰে আৰু কেতিয়াবা হয়তো আৰক্ষীয়ে হয়তো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে এজন বা দুজনক এনকাউণ্টাৰ কৰে তেনেকুৱা ঘটনা কিন্তু পাইছোঁ তো তেনেকুৱা ক্ষেত্ৰত কি হয় যিজন মূল অপৰাধী সেই অপৰাধীজন কিন্তু বাচি যায় আৰু তেতিয়া কি হয় আমাৰ ৰাইজে যেতিয়া উত্ৰাৱল হৈ থাকে যে এনকাউণ্টাৰ কৰিব লাগে আৰক্ষীয়ে এনকাউণ্টাৰ কৰি দিয়ে আৰু হয়তো তেতিয়া অপৰাধীজনে হয়তো বাচি যায় আৰু হয়তো কেতিয়াবা হয়তো নিৰপৰাধী এজনো হয়তো এনকাউণ্টাৰ হৈ যায় মই মৃদুল ডেকা হিন্দুত্ববাদী সংগঠনৰ এজন মই আপোনাক এটা প্ৰশ্নই প্ৰথমে সুধিছোঁ অপৰাধীৰ ধৰ্ম আছে নে নাই অপৰাধীৰ ধৰ্ম বুলি কওঁতে বহুতে কয় যে অপৰাধীৰ ধৰ্ম নাই আচলতে যিটো আজিৰ ঘটনা লাভ জিহাদ এই লাভ জিহাদৰ ঘটনাটোক লৈয়ে গোটেইখিনি ঘটনা যে যি হত্যা হৈছে ইয়াৰ আঁৰৰ কিন্তু মেইন আচল বস্তুটো লাভ জিহাদ আৰু যিসকল সেকুলাৰ আছে যিসকলে মানে কি ভাই এইবোৰ মানে কি নাটক কৰি কিনে সমাজখনত মানে কি যিটো প্ৰক্ৰিয়া চলাই আছে সদায় হিন্দু কিয় টাৰ্গেট হয় সদায় হিন্দু ছোৱালী বোৱাৰীয়ে কিয় টাৰ্গেট হয় সেইটো এটা প্ৰথম প্ৰশ্ন সেইসকল ব্যক্তিলৈকে কথা হ'ল আজি এগৰাকী নাবালিক বুলি এইকাৰণে কৈছোঁ 17 বছৰীয়া এগৰাকী হিন্দু সৰু ছোৱালী যিজনী ছোৱালীয়ে নিজৰ ককাইকৰ লগত আপোনাৰ কিছু কিতাপৰ সামগ্ৰী পঢ়া বস্তু কিনিবলৈ বজাৰলৈ ওলাই যায় আৰু উক্ত যিজন মানে কি জিহাদী আছে মই জিহাদী বুলি এইকাৰণে কৈছোঁ তাৰ মানসিকতাটোৱে জিহাদ কৰা কাৰণ সেই ল'ৰাজনে সেই জিহাদীজনে সেই ছোৱালীজনৰ ঘৰতো আগতে গৈ কিনে আপোনাৰ চোকা অস্ত্ৰৰে মানে প্ৰাণে মৰাৰ ভাবুকি দিছে প্ৰেমৰ প্ৰস্তাৱ দিছিলে সেই কথাখিনি হয়তো আপোনালোকে বিভিন্ন সামাজিক মাধ্যমত আপোনালোকে গম পাইছে এতিয়া কথা হ'ল লাভ জিহাদৰ আঁৰত এটা ভয়ংকৰ ষড়যন্ত্ৰ গোটেই ভাৰতবৰ্ষত হৈ আছে মানুহে আগতে এইবোৰ বুজি পোৱা নাছিলে প্ৰেমৰ কাহিনী বুলি কয় দৰাচল এইবোৰ প্ৰেমৰ কাহিনী নহয় এইটো এটা স্ক্ৰিপ্টেড মানে কি আপোনাৰ এটা যিটো জিহাদ কয় মানে এজনী হিন্দু ছোৱালী বোৱাৰীক সহজ টাৰ্গেট কৰি লয় বিভিন্ন ধৰণে প্ৰেমৰ প্ৰলোভন দি কিনে যিটো প্ৰেমৰ প্ৰস্তাৱ দিয়ে ফলস্বৰূপ কিছুমানে এইবোৰত জালত ফচি যায় বিভিন্ন সময়ত মানে কি অশ্লীল ফটো ভিডিঅ' এইবোৰ লৈ ব্লেকমেইল কৰি সমাজখনৰ পৰা এলাগি কৰি ছোৱালীজনী বাধ্য কৰায় হয়তো তুমি মোৰ লগত আহিব লাগিব অন্যথা তুমি আত্মহত্যা কৰিব লাগিব তো এই যিবোৰ বস্তু চলি আছে আমি মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আগতে আমি কৈছোঁ আমাৰ সংগঠনৰ ফালৰ পৰা যে যেনেকৈ UCC অসমত বলবৎ হৈছে ঠিক তেনেধৰণৰ লাভ জিহাদৰ এখন কটকটীয়া যিবোৰ কঠোৰ আইন এখন অতি শীঘ্ৰে অসমত বলবৎ হ'ব লাগে আৰু আমাৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে যে অতি শীঘ্ৰে এখন লাভ জিহাদৰ আইন অহাৰ পিছত এই যিসকল জিহাদী আছে যিসকলে লাভ জিহাদৰ কবলত পেলাই হিন্দু বোৱাৰী ছোৱালীবোৰক আপোনাৰ এই ধৰণৰ ঘটনাবোৰ ঘটাই আছে সেইসকলক তেতিয়াহে মানে অলপমান ৰোধ হ'ব নহ'লে আজি যিটো এনকাউণ্টাৰ হৈছে হয় ৰাইজে বিচাৰিছে এনকাউণ্টাৰ হ'ব লাগে কিন্তু এটা এনকাউণ্টাৰৰ ফলত জিহাদীৰ মন কেতিয়াও সলনি নহয় এজন মৰিছে 100জন জিহাদী জন্ম পাইছে এনেকুৱা সমাজত অনেক জিহাদী আছে দৈনন্দিন আমি বাতৰিত পাওঁ আৰু মই নিজে যিহেতু এজন সংগঠনৰ কাৰ্যকৰ্তা আমি প্ৰত্যেক দিনে 2-3টা লাভ জিহাদৰ কেছ পাওঁ কিছুমান ক্ষেত্ৰত ছোৱালীবোৰৰ মানে কি ষ্টেটমেণ্ট যদি কোৰ্টত চাইছ মানে কি 164 কোৰ্টত যি ৰকম দিয়ে ছোৱালীজনী সেই ৰকম মানে কি যিজন জিহাদী খাৰি যায় আৰু সেই সময়ত মানে কি বিভিন্ন মাধ্যমৰ উকিল বা সহায় কৰা লোক সিহঁতক আহি পৰে কিন্তু এটা কথা হ'ল যেতিয়া এখন কটকটীয়া আইন আহিব তেতিয়াহ'লে এই জিহাদীবোৰৰ পৰা আমি পৰিত্ৰাণ পাম ঠিক আছে মই প্ৰিয়ংকাৰ ওচৰলৈ আহিছোঁ প্ৰিয়ংকা তামুলী এগৰাকী খুব মেধাৱী এগৰাকী ছাত্ৰীও আছিলে প্ৰিয়ংকা আৰু লগতে এতিয়া বিজেপিৰ মুখপাত্ৰ প্ৰিয়ংকাক মই সুধিছোঁ যে এগৰাকী বিজেপিৰ কৰ্মী হিচাপে নহয় আপুনি এগৰাকী অসমীয়া মহিলা হিচাপে কওকচোন অসমত এতিয়া মহিলা কিমান সুৰক্ষিত এই সকলোৰ ওচৰত চাওক আজি এই প্ৰশ্নটো যে মই ফেচ কৰিবলগীয়া হৈছে আপোনাৰ পৰা সেইটো আচলতে আমি দুখ লগা বিষয় যে আজি অসমত থাকি আমি অসমীয়া হৈ সুৰক্ষিত অনুভৱ কৰিব নোৱাৰোঁ কাৰ বাবে এই মিয়াসকলৰ বাবে এই সংখ্যালঘু মানুহখিনিৰ বাবে এই যোনটো আমাৰ মাৰ্ডাৰ কেছ হ'ল ৰিচেণ্টলি ৰ'জ আলীয়ে যে নৃশংসভাৱে হত্যা কৰিলে মাধুৰ্য বৰ্মনক কাৰণ তেখেতৰ ভগ্নীক প্ৰস্তাৱ দিছিলে প্ৰেমৰ প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱ অমান্তি কৰাৰ বাবে নৃশংসভাৱে হত্যা কৰিলে কেনেকুৱা দুখ লগা ঘটনা তেখেতসকলে মানুহ বুলি নাভাবে মানুহক গৰু ছাগলীৰ নিচিনা হত্যা কৰে আৰু এয়াই নহয় ন কেইদিনমান আগত বাকৰি ঈদৰ দিনাৰ কেছটো লওক সূৰ্য চৌহান নামৰ ল'ৰাজনক ঈদ খাবলৈ মাতি লৈ গৈ এই মুছলিম ল'ৰাটোৱে
বোলে বাকৰি কেনেকৈ হালাল কৰে চাবি নেকি তেনেকৈ সুধি কিনে আজি আমি বাকৰি হালাল কৰোঁ আজি আমি হিউমেন ছেক্ৰিফাইচ কৰিম বুলি কয় তাক সেই সূৰ্য চৌহান নামৰ ল'ৰাজনক নিশংসভাৱে হত্যা কৰিছে আৰু সেয়াই নহয় 2022 চনৰ মেহৰলি দিল্লীত হোৱা ঘটনাটোৰ ওপৰত নজৰ দিয়ক 2022 চনৰ মেহৰলি দিল্লীত শ্ৰদ্ধা ৱালকৰ নামৰ মহিলাগৰাকীক আফতাব পুনাৱালা নামৰ ল'ৰাজনে 35 টুকুৰা কৰি ৰেফ্ৰিজাৰেটৰ ভিতৰত ভৰাই থৈ দিছিলে লিভিং ৰিলেশ্যনশ্বিপত আছিলে দুজনে এনে ধৰণৰ ঘটনাবোৰত সদায় লিপ্ত আহমেদ আলী মেহমুদ এনে ধৰণৰ টাইটেলৰ মানুহবোৰেই কিয় ইয়াতে আমি সদায় ধৰ্ম সকলো ধৰ্ম একে হেট স্পিচ দিব নালাগে এইবোৰ গুণা কথা আমাক বহুখিনি বুজাবলৈ চেষ্টা কৰি থাকে বিৰোধী সংস্থাই কিন্তু সদায় এটাই প্ৰশ্ন থাকিব যেতিয়া মন্দিৰ ভঙা হ'ব যেতিয়া ডকাইতি কেছ হ'ব যেতিয়া মাৰ্ডাৰ কেছ হ'ব যেতিয়া ছোৱালী ৰেপ কেছ হ'ব তেতিয়া সদায় অভিযুক্তসকলৰ টাইটেল আলী মেহমুদ মহম্মদ এইবোৰ কেলে কিয় কলিতা নহয় কিয় দাস নহয় আৰু আমি অসমতে থাকি বা ভাৰততে থাকি ভাৰতীয় মানুহখিনিয়ে যদি আজি আমি সুৰক্ষিত ফিল কৰিব নোৱাৰো আজি যদি আমি সুৰক্ষিত অনুভৱ কৰিব নোৱাৰো তেতিয়াহ'লে ইহঁতক আমি দমন কৰিব লাগিব নে নাই কিন্তু যেতিয়া আমি ভাৰতীয় জনতা পাৰ্টি ফালৰ পৰা আমি দমন নীতি লওঁ বা মিয়াৰ এগেইনষ্টত আমি ষ্টেপ উঠাওঁ তেতিয়া কিন্তু বিৰোধী দলসমূহে সেই মিয়াসকলৰে সংগী হ'বলৈ তেখেতসকলৰ সমবেদনা জ্ঞাপন কৰিবলৈ পুৰা আগভাগ লয় তাৰে পৰিস্থিতি পিছত গৈ আমাৰ নিচিনা অসমৰ জীয়ৰীসকলেহে ফেচ কৰিবলগীয়া হয় ধিঙৰ কেছটো এক্সেক্টলি ধিঙৰ কেছটো আপুনি মনত পেলাওকচোন তাফাজ্জুল ইছলাম ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন হয় টাইটেল কেইটা চাওক তাফাজ্জুল ইছলাম ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন এই তিনিজন ব্যক্তিয়ে 14 বছৰীয়া এজনী ক্লাছ 10ৰ ছোৱালীক ৰেপ কৰিছিলে কিমান দুখ লগা ঘটনা 14 বছৰীয়া সৰু ছোৱালী এজনী ৰেপ কৰি পেলাই থৈ দিছিলে এই তিনিজন ব্যক্তিয়ে সদায় ইহঁতি আমাৰ ওপৰত কেনেকৈ অত্যাচাৰ চলাব আৰু অকল ৰেপ মাৰ্ডাৰ বুলিয়ে নহয় আজি বজাৰখন চাওক আজি বজাৰ বৰপেটাৰ পৰা অহা ফল চব্জি আপুনি বজাৰ চাওকচোন কেনেধৰণে তেখেতসকলে কেপচাৰ কৰিছে এই এক বিশেষ সম্প্ৰদায়ৰ মানুহসকলে আজি আমাৰ অসমত কেঞ্চাৰ ৰেট কিমান বাঢ়িছে আগতে জানো কেঞ্চাৰ ইমান হৈছিলে প্ৰতি ঘৰ মানুহৰে এজন ব্যক্তি পৰিয়ালৰ এজন ব্যক্তি আজি ডেটত কেঞ্চাৰ ভুগী হয় কেঞ্চাৰ হয় চাব কিয় বাঢ়িছে কাৰণ আমাৰ ফাৰ্টিলাইজাৰ যোনবোৰ ঔষধ ব্যৱহাৰ কৰে এই মিয়া হওক বা সংখ্যালঘু মানুহসকলে তেখেতসকলে সেই ঔষধৰ জৰিয়তে আমি যি পাচলি সেৱন কৰোঁ আমাৰ বডি আমাৰ ইমিউনিটি ধ্বংস হৈ গৈ আছে লাহে লাহে সেইকাৰণে আমি সদায় কওঁ যে আমি নিজৰ জাতি মাটি ভেটি বচাবলৈ পুৰা সময় আহি গৈছে এতিয়াও যদি আমি সতৰ্ক নহওঁ এতিয়াও যদি আমি ঢিলাই দিওঁ কিন্তু এই লাভ জিহাদ সকলে কিন্তু আমাক শেষ কৰাৰ যি পৰিকল্পনা লৈছে তাত কিন্তু সিহঁতে সফল হ'ব আৰু আমি মৰিব লাগিব আৰু পিছত গৈ কি হ'ব জানে আমাৰ ঘৰৰ মানুহ আলী মোহাম্মদ মই আজি প্ৰিয়ংকা তামুলী কিন্তু পিছলৈ গৈ এই পৰিস্থিতি যদি চলি থাকে মই প্ৰিয়ংকা আলী আহমেদ লিখোতেও দেৰি নালাগে ঠিক আছে প্ৰিয়ংকা মই এই সন্দৰ্ভত আপোনালোকৰ প্ৰিয়ংকাই যেটো কথা কৈছে পাচলিৰ কথাটো এই সন্দৰ্ভত আমি নেশ্যন এনিত কালি ২৬ তাৰিখে এখন বাতৰি প্ৰকাশ কৰিছিলোঁ য'ত আমি দেখুৱাইছিলোঁ কেনেদৰে হাইদৰ আলী নামৰ এজন ব্যক্তি আকৌ উপাধিটো কৈছোঁ হাইদৰ আলী নামৰ এজন ব্যক্তিয়ে কিছু কৃত্ৰিম ৰং ব্যৱহাৰ কৰি পটল আৰু বিলাহী বজাৰত মুকলি কৰি দিছে এই পটল আৰু বিলাহী কিন্তু হাইদৰে নাখায় এই পটল বিলাহী কোনোবা হাজৰিকা শইকীয়া কোঁৱৰ ডেকাই খায় যাৰ ফলত এই পৰিয়ালবোৰৰ লাহে লাহে ৰোগগ্ৰস্ত হয় পটল খাই ঔষধৰ বটল পিছত খাবলগীয়া হয় লাহে লাহে মানুহবোৰক এনেদৰেও নিশেষ কৰাৰ এটা ষড়যন্ত্ৰ নেকি ব্লু প্ৰিণ্ট নেকি আমাৰ নিজৰ ৰাজ্যতেই কৰা ব্লু প্ৰিণ্ট নে চুবুৰীয়া ৰাষ্ট্ৰ ক'ৰবাত ৰচনা কৰা ব্লু প্ৰিণ্ট এইবোৰ কিন্তু অকণমান প্ৰশাসনে গুৰুত্ব সহকাৰে চোৱাটো দৰকাৰ প্ৰিয়ংকা এটা কথা কৈছে যে এটা নিৰ্দিষ্ট ধৰ্মৰ একাংশ উপাধিৰ মানুহেই কিয় জাতীয় সংগঠনৰ এগৰাকী সক্ৰিয় নেতা অসমৰ অতি চৰ্চিত এগৰাকী অভিনেতা বৈকুণ্ঠ প্ৰিন্স আছে বৈকুণ্ঠ প্ৰিন্স পাঠকক মই একেটা প্ৰশ্নই সুধিছোঁ বৈকুণ্ঠ জাতীয় সংগঠনৰ লগত আজি অতদিনে জড়িত আজি অতদিনে অভিনয় জগতৰ লগত জড়িত হৈ থকাৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপুনি গৈছে একেটা উপাধিৰ একেটা ধৰ্মৰে একাংশ মানুহৰ ক্ৰাইম ৰেট ইমান বেছি কিয় চাওক এতিয়া যিমানবিলাক আমি ঘটনা পৰিঘটনা দেখিছোঁ প্ৰায়বিলাক নিউজটো চোৱালে গ'লে আলী মহম্মদ হুছেইন আৰে ভাইহঁত তোমালোকে অসমখন শেষ কৰিম বুলি লাগিছা নেকি অসমখন শেষ কৰিব যদি আছে ডাইৰেক্টলি শেষ কৰা আৰু তেওঁলোকে চবতে মানে ক'ৰবাত যদি গৰু চুৰ ওলাইছে তাতো তেওঁলোকৰ মানুহ এটা ওলাব এতিয়া তেওঁলোকে ক'ব যে আপোনালোকৰ মানুহ দাসে নকয় নে আপোনালোকৰ মন্দিৰত ধৰ্ষণ নহয় নি আৰে তোমালোকে যেতিয়া সদায় একেখন পিকচাৰকে দেখাই থাকিবা অসমক তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক ইনস্পায়াৰ হ'ব যাওঁতে ভাবিব এইজন হেৰি কি কয় কি মছজিদৰ বোলে কি ইমাম নে ইমাম এনেকুৱা কিছুমান যে থাকে ইমামে যদি ধৰ্ষণ কৰা শব্দটো শুনি যায় সৰু ল'ৰা ছোৱালী ভাবিব মন্দিৰত থাকিলে মানে মছজিদত ধৰ্ষণ হয় নেকি তেতিয়াহ'লে মন্দিৰতো আমি পূজাৰী হৈ ধৰ্ষণ কৰিম এনেকুৱা মানসিকতাটো গঢ় লৈ উঠিব সেইকাৰণে তেওঁলোকক বাৰে বাৰে কয় তেওঁলোকে ইনিচিয়েটিভ নলয় বাৰে বাৰে কয় তেওঁলোকে ইনিচিয়েটিভ ল'ম একো নলয়
সমাজ সুধাৰণিৰ কাৰণে আজিৰ ডেটত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কেইখন সভা পাতিছে উদাহৰণ দিব পাৰিবনে মোক মোৰ কাষতে বহি থকা অধিবক্তা শাহিদ খানে ক'ব পাৰিবনে যে সমাজ সংস্কাৰৰ কাৰণে আমি এনেকুৱা এটা কাম কৰিছো শাহিদ পাৰিবনে উদাহৰণ দিব পাৰিবনে কিন্তু আমি যদি কওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই শিশু আই মাতৃসকলক লৈ বিজেপিলৈও যদি চাওঁ মই ৰাজনীতি দলৰ কথা কওঁ তেওঁলোকেও RSSৰ পন্থাৰে জড়িত তেওঁলোকেও ল'ৰা ছোৱালীক আনি কিছু ভাৰত মাতা বন্দন শিকায় তেওঁলোকে ভাৰত মাতা পূজনৰ কথা শিকায় কিন্তু আজি ইছলাম ধৰ্মৰ মানুহখিনিক দেখিছো সদায় ৰেপৰ প্ৰতি ইনস্পায়াৰ কৰে আজি এজন বয়সস্থ মানুহে কৈ দিলে তাত কি ননসেন্স কথা কৈছে তেওঁ কৈছে বোলে যদি বোলে সত্য প্ৰমাণিত হয় তেতিয়াহ'লে বোলে তেওঁ এনকাউণ্টাৰ কৰে যিটো ঘটনা জল পটপটকে গোটেই অসমৰ ৰাইজে যিটো ঘটনা সাক্ষ্যক প্ৰমাণে কৈ থৈ গ'ল যে এই ঘটনাটো এইজনে সংঘটিত কৰিছে হানি খুচি হত্যা কৰিছে তাৰ পিছতো তেওঁলোকৰ কি মানসিকতা কি নিজ মানসিকতা 5 বাৰ নামাজ পঢ়ি একোৱে হয় নেকি ঠিক আছে সাহিদ আপোনাক তেওঁ কিন্তু টাৰ্গেট কৰি কোৱেশ্চন এটা সুধিছে মই প্ৰথম কথা হৈছে বৈকুণ্ঠই যিকেইটা কথা কৈছে যে নামাজ পঢ়ি টাৰ্গেট কৰা আচলতে এটা কথা মই ক'ব লাগিব যে সংখ্যালঘুৰ যিখিনি আমাৰ মিয়া মানুহৰ ক্ষেত্ৰত কিন্তু অপৰাধৰ যিটো সংখ্যা সেই সংখ্যাটো কিন্তু বেছি কিন্তু ইয়াত আৰু এটা কথা ক'ব লাগিব আলী আহমেদ হ'লে সামাজিক মাধ্যমে হওক বা নিউজে হওক বেছি নামটো আহে সিদিনা মই যেতিয়া তুমি কথা পাতি আছিলা মই এতিয়া কৈ আছো শুনি লোৱা মোৰ কথা শুনি লোৱা 1 ছেকেণ্ড মোৰ কথা মই তথ্য ভিত্তিক কথা নাপাতোৱে 100টা যদি ৰেপ হৈছে তাৰে দুটা হিন্দু মানুহ ওলাবই ভাই ঠিক আছে মোৰ কথাখিনি ক'ব দিয়া মই কেতিয়াও ধৰ্ষণকাৰীৰ পক্ষত প্ৰথম কথা হৈছে মই কেতিয়াও ধৰ্ষণকাৰীৰ পক্ষত মই কোনোদিনে টক শ্ব' লৈ কথা পাতা নাই টাৰ্গেট কৰি কোৱা নাই মই এটা কথা কৈ আছো ইনিচিয়েটিভ আপোনালোকে নলয় মই আগতে ঘটনাটো হোৱাৰ পিছত আপোনালোকে কেইখন সভা পাতিলে আগতে এটা উদাহৰণ দিব ঠিক আছে বৈকুণ্ঠ আগতে মই এটা উদাহৰণ দিওঁ অৰ্ণমাই বৰাৰ ধৰ্ষণ হৈছিল চবে জানে কিন্তু অৰ্ণমাই বৰাৰ কি হ'ল শেষত কি হ'ল কি মোক সেইটো কথাৰ উত্তৰ দিয়া প্ৰথম কথা এতিয়া দ্বিতীয় কথা হ'ল সিদিনা বেছি দিন হোৱা নাই আজি 10 দিন আগৰ কথা কওঁ কোকৰাঝাৰত দুগৰাকী ছোৱালী পুখুৰীৰ পাৰত মৃত্যুবৰণ কৰিছিল গোটেই একদম অসমত সামাজিক মাধ্যম নিউজত যে মিয়াই ধৰ্ষণ কৰি মাৰি পেলালে পিছত আৰক্ষী অধীক্ষকে 1 মিনিট কাউন্টাৰ দিব গৈছে না মই কথাটো কৈ আছো মই কাউন্টাৰ দিয়া নাই ঠিক আছে তেওঁৰ কথাটো কমপ্লিট হ'ব দিয়া কথাটো কমপ্লিট তুমি মোক ক'ব দিছা মই সেইকাৰণে কৈছো মই কমপ্লিট হ'ব দিয়া মই এইটোৱে কৈ আছো যে মই আকৌ কম যে ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই মোৰ কথা হৈছে সেইটো আৰু ঠিক আছে ধৰ্ষণকাৰীৰ ধৰ্ম নাই মোৰ কথাখিনি কিন্তু একেটা উপাধি কিয় আজি এটা ধৰ্ষণ হৈছে মাজুলীত 12 বছৰীয়া কিশোৰী গৰ্ভৱতী তাত সেই ধৰ্ষণ কাণ্ডটো হৈছে খগেন দলে ধৰ্মকাণ্ড পেগু যোগেন দলে নাথুৰাম দলে ইতিমধ্যে মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আজি 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছে মই সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছো এই আমি যিটো ধৰ্ষণকাৰী যেতিয়া সি চাহে গৰিয়াই হওক বা মুছলমানে হওক বা কোনোবা সনাতনী ভাইয়ে হওক তেওঁলোকক যদি আমি ৰক্ষণাবেক্ষণ দিওঁ বা যদি আমি এনেকৈ যদি আমি গায়ে লাগি কৰি ফুৰোঁ যে মিয়াই ধৰ্ষণ কৰিলেহে আমি যদি ফ'কাছ কৰোঁ যদি কোনোবা আমাৰ হিন্দু ভাই ধৰ্ষণ কৰিলে যদি আমি ফ'কাছ নকৰোঁ তেতিয়াহ'লে সেই যিজন ধৰ্ষণকাৰী হয় সেইজনক ইন্ধন যোগোৱা হয় প্ৰথম কথা আমি এজন সমাজ সচেতন ব্যক্তি হিচাপে কোনো ধৰ্ম চাই নহয় কোনো জাতি সম্প্ৰদায় চাই নহয় কোনো ভাষা চাই নহয় যদিহে তেওঁ ধৰ্ষণকাৰী আৰু সেইজন মোৰ মতে ফাঁচি হ'ব লাগে বা এনকাউণ্টাৰ হ'ব লাগে যি হ'ব লাগে যদিহে সঁচাকৈ ধৰ্ষণ সংগঠিত কৰিছে মই প্ৰথমতে তেওঁক মই কাউণ্টাৰ দিব যোৱা নাই মই প্ৰথমতে এটা শব্দ কৈছোঁ যে মিয়া আমাৰ যিখিনি মিয়া সম্প্ৰদায়ৰ যিখিনি মানুহ সেইখিনিৰ ঠাইত কিন্তু যিটো শিক্ষাৰ প্ৰভাৱ সেইটো কম সেইবোৰ ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিম মই বৈকুণ্ঠ আপোনাৰ ওচৰলৈ আহিম মই যে প্ৰথম যে আমি যে দায়িত্ব ল'ব লাগিব প্ৰত্যেকজন অসমীয়াই দায়িত্ব ল'ব লাগিব আৰু যদি তেওঁলোক যদি বাংলাদেশী তেওঁলোকক বাহিৰ কৰি ঠিক আছে মই কোনো কাউণ্টাৰ দিব যোৱা নাই বাইদেউ কৈছে যে মিয়াৰ কথা আমিতো মিয়াক শুনক আমিতো মিয়াৰ কেতিয়াও আমি বেয়া কামক সমৰ্থন নকৰোঁ কিন্তু বাইদেউ এখন বিজেপি যিটো কাৰ্যালয় আছে তাতে এখন অধিসূচনা এখন জাৰি কৰক যে বিজেপিৰ যিখিনি মিয়া আছে সেই মিয়াখিনিক প্ৰথমতে বাহিৰ কৰক ইয়াতে তেওঁ মিয়াক দোষাৰোপ কৰাৰ আগতে বাইদেউৰ সৎসাহ হ'ব নেকি বিজেপিৰ পৰা মিয়াখিনিক উলিয়াবৰ কাৰণে সৎসাহ হ'ব নেকি আৰু যিদিনা বিজেপিৰ পৰা বাইদেউ মিয়াখিনি উলিয়াব পাৰিব সেইদিনা মই এজন স্বাভিমানী গৰিয়া ঠিক আছে মই উৎপল দাবুদা
আমিৰ খানৰ এটা সত্যমেভ জয়তে বুলি এটা প্ৰগ্ৰাম আছিল আমি ঠিক আছে, সৰু থাকোতে ঠিক আছে। মনত আছে নে খুব popular। সেই প্ৰগ্ৰামটোত আমিৰ খানে এবাৰ কি কৈছিলে অসম আটাইতকৈ সেফ জায়গা বুলি কৈছিলে কাৰণ অসমৰ ৰেপ কেছ নাই বুলি কৈছিলে মাৰ্ডাৰ কেছ নাই বুলি কৈছিলে মই নিজে সৰু থাকোতে সেই শ্ব'টো চাইছিলো গৌৰৱ অনুভৱ কৰিছিলো আমাৰ অসমক লৈ তেনে ধৰণৰ মন্তব্য প্ৰদান কৰাৰ কাৰণে কিন্তু আজিৰ ডেটত কি হৈ গ'ল যি সেই মাইনৰিটিবোৰৰ পাৰ্চেণ্টেজ 40% লৈকে বৃদ্ধি হৈ গ'ল অসমখনত প্ৰতিদিনে ৰেপ কেছ শুনা পাওঁ প্ৰতিদিনে মাৰ্ডাৰ কেছ শুনা পাওঁ প্ৰতিদিনে ডেথ কেছ কাৰ কাৰণে হৈ আছে তাৰ পৰাই বুজিব নোৱাৰি জানো যে সংখ্যালঘুৰ সংখ্যা বাঢ়ি গৈ থকাৰ কাৰণে আজি এই পৰিস্থিতি আহি পৰিছে কিয় আৱাজউদ্দিন আহি কিনে অৱেচিয়া আহি ইয়াতে মিয়া জিন্দাবাদ কৈছিলে নাই আজি অসমত মিয়া মিউজিয়াম ডিমাণ্ড কৰিব পৰা হৈ গ'ল আজি তেখেতসকলৰ সাহস চাওক আমাৰ অসমৰ পবিত্ৰ ভূমিত কিয় হয় শ্ৰীমান আলীয়ে মিয়া মিউজিয়াম লাগে বুলি দাবী কৰিছে মিয়া লেণ্ডটো বিচাৰিছে ঠিক আছে মই উৎপলক সুধিব কৰিবলৈ যদি বহে কোনোবাই একেলগে সেইটো মই উৎপলক উৎপল আজি চাহিদে কি ক'লে আপুনি শুনিলে প্ৰিয়ংকাই কি কৈছে আপুনি সেয়াও শুনিছে বৈকুণ্ঠৰ কথাও শুনিলে আপুনি হিন্দুত্ববাদী নেতাগৰাকীৰ মন্তব্য আপুনি শুনিলে মৃদুলৰ কথাও শুনিলে মই আপোনাক সুধিছোঁ যে অসমত প্ৰিয়ংকাই যেটো কথা কৈছে অসমত দ্ৰুতগতিত মিয়াৰ জনসংখ্যা বৃদ্ধি বা অসমত এতিয়া আপুনি দেখিছে ঠিক আছে জন্মসূত্ৰে মিয়াৰ জনসংখ্যা বৃদ্ধি এতিয়াতো এনেকুৱা আহিছে মুখ্যমন্ত্ৰীয়ে কোৱা হিচাপতো 40% পাৰ হওঁ অৱস্থা মিয়াৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে এই ক্ৰাইম ৰেটবোৰ বাঢ়িছে নেকি বাৰু নিশ্চিতভাৱে আজি অসমত যি আজি খিলঞ্জীয়া সমাজে আমি অস্তিত্বৰ সংকটত ভুগিছোঁ তাৰ মূল কাৰণ হৈছে এই মিয়া আৰু মুছলমান এইটো কথা স্পষ্ট কথা এই কথাটো আৰু এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ আমি এতিয়া ষ্টুডিঅ'ত আছোঁ আমি কোনো ন্যায়ালয়ত থকা নাই ইয়াত অধিবক্তাৰ কোনো লেচনৰ কথা নাই ইয়াত কেইটামান কথা কোৱা হৈছে যে এনকাউণ্টাৰ প্ৰসংগটো অসাংবিধানিক তেতিয়াহ'লে ৰেপটো কি সাংবিধানিক কাৰোবাক হত্যা কৰাটো সাংবিধানিক আজি মাধুৰ্য বৰ্মনক আমি উভতাই পাম আজি মাধুৰ্য বৰ্মন সেই এজন যুৱক এজন তেজাল যুৱক আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল তাক আমি উভতাই পাম আমাৰ মূল ইছ্যুটো হ'ব লাগিছিল সেইটো তাৰ পৰা গুচি গৈ কিছুমান অযথা বিতৰ্ক ইয়াত আনি মূল ইছ্যুটো ডাইভাৰ্ট কৰিব নালাগে আৰু এটা কথা স্পষ্ট যে এয়া এতিয়া বাবৰ ঔৰংজেব আৰু আকবৰৰ শাসনৰ দেশ নহয় এয়া শিৱাজীৰ দেশ মহাৰাণা প্ৰতাপৰ দেশ এয়া লাচিত বৰফুকনৰ দেশ এয়া শংকৰদেৱৰ দেশ ইয়াত বাবৰ ঔৰংজেব আকবৰৰ লগত সংগতি থকা কথা আৰু এইবিলাক কথাই আমাৰ বুকুত কেতিয়াও সোমাব নোৱাৰে আৰু এইখিনিতে এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ যে এই ৰ'জ আলীক যি এনকাউণ্টাৰ কৰা হ'ল তাতকৈ বেছি সুখী হ'লোহেঁতেন যদি ৭২ গৰাকী হুৰৰ ওচৰলৈ পঠাই দিলেহেঁতেন এই কথাটো চাগে আজি খিলঞ্জীয়া সমাজে অনুভৱ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা এই ছোৱালীজনীক কেৱল মাত্ৰ হত্যা কৰিছে তেনেকুৱা নহয় ছোৱালীজনীৰ বয়স মাত্ৰ 16 বছৰ আৰু আজিৰ পৰা 4 বছৰ আগৰ পৰা সেই ল'ৰাজনে সেই ছোৱালীজনীক বাৰম্বাৰ প্ৰেমৰ প্ৰস্তাৱ দিছে সেই ছোৱালীজনীৰ প্ৰেমৰ প্ৰস্তাৱ নস্যাৎ কৰিছে আৰু নস্যাৎ কৰাৰ পিছত এটা ককায়েককো মানে তেওঁলোকে ৰক্ষা নিদিলে অৰ্থাৎ ইয়াৰ জৰিয়তে সমাজত এইটো কথা প্ৰতিপন্ন কৰিব বিচাৰিছে যে ছোৱালীক যদি বচাবলৈ ককায়েক হয়তো আগবাঢ়ি যায় তেতিয়া তেওঁলোকৰ শাস্তি হ'ব মৃত্যু এইবিলাক দাদাগিৰি অসমত নচলিব এনেকুৱা ধৰণৰ দাদাগিৰি অসমত নচলিব মাধুৰ্য বৰ্মনৰ নিচিনা যদি দ্বিতীয়টো ঘটনা সংঘটিত হয় তো তেতিয়াহ'লে ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব এই কথা নিশ্চিত আৰু অসমত থাকি অসমৰ বায়ু পানী মাটি আৰু খিলঞ্জীয়া বুলি কৈ থাকি এই ধৰণৰ যদি বিপৰীত মন্তব্য দিয়ে তেতিয়াহ'লে এনেধৰণৰ মন্তব্যক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ আৰু এই মিয়া মুছলমানবিলাকৰ কাৰণে আজি অসম অশান্ত এই মিয়া মুছলমানৰ কাৰণে আজি অসমীয়া সমাজ আজি ৰোগী হ'বলগীয়া হৈছে গোটেইবিলাকৰ অন্যতম আৰু শ্ৰেষ্ঠ কাৰণ হৈছে এই মিয়াসকল ঠিক আছে মই আপোনাক সুধিছোঁ মৃদুল ডেকাক সুধিছোঁ চাহিদা এটা খুব ইম্পৰ্টেণ্ট পইণ্ট কৈছে চাহিদে কৈছে যে মিয়া মুছলমানসকলৰ অনগ্ৰসৰতাৰ সংখ্যা বেছি শিক্ষা দীক্ষা কম সেইকাৰণে এইবিলাক কাম কৰে ঠিক আছে আপুনি শুনিব শিক্ষা দীক্ষা কম সেইবাবে এইবিলাক কৰে বিগত সময়খিনিত চৰকাৰে যিমানবোৰ ইনিচিয়েটিভ লৈছে তাৰ ভিতৰত মিয়াসকলক কিন্তু এক্সক্লুড কৰা নাই ইনক্লুডেই কৰিছে যিখন চৰকাৰে সেয়া লাগিলে কংগ্ৰেছৰ দিনৰ চৰকাৰেই হওক এই সময়খিনিৰ বিজেপিৰ চৰকাৰেই হওক স্কুলততো কোৱা নাই যে অমুক আলি আহিব নোৱাৰে অমুক হাজৰিকাৰ সন্তানটোহে আহিব কৈছে কেতিয়াবা নাই কোৱা আপোনালোক হিন্দুত্ববাদী সংগঠনসমূহেও বিভিন্ন সময়ত মই দেখিছোঁ যে মিয়া অঞ্চলবোৰলৈ যায় আপোনালোকে তেওঁলোকৰো ল'ৰা ছোৱালীক UPSC APSCৰ কাৰণে এনকাৰেজ কৰে মই দেখিছোঁ তেওঁলোকক এনকাৰেজ কৰে পঢ়াবৰ বাবে লৈ আহে আনকি শেহতীয়াভাৱে নীটৰ এক্সাম যিকেইটা আগৰ হৈ গৈছে তাতে কিমান ভাল ৰিজাল্ট অসমৰ মিয়া অধ্যুষিত অঞ্চলসমূহৰ এটা কথাটো হৈছে এই যে মিয়াসকলৰ অনগ্ৰসৰতাৰ কথাটো কৈ থাকে তেওঁলোক অনগ্ৰসৰ অসমৰ খিলঞ্জীয়া মানুহখিনিৰ বাবে নে তেওঁলোকৰ মোল্লা মৌলবীৰ বাবে এতিয়া কথাটো হ'ল যিটো কথা ক'লে মিয়া আচলতে আজি যিজন ভাতৃ মাধুৰ্য বৰ্মন সেই হত্যাকাৰীজন কিন্তু মিয়া নহয় সেইজন এজন অসমীয়া গৰীয়া ল'ৰা যি জিহাদীজন সেইজন মিয়া নহয় অসমীয়া গৰীয়া ল'ৰা এজন আৰু ইয়াতে যেতিয়া প্ৰসংগটো মিয়াৰ লগত আহিছে মই আপোনাক এটা সৰু ঘটনা কওঁ আজি দুদিন আগত হয়তো আপোনালোকে নিউজত পাইছিলে যে ৰঙিয়াৰ অঞ্চলত
এটা মছজিদৰ ওচৰত স্কুল এখনত পাকিস্তানৰ পতাকা উৰুৱা বুলি এটা বাতৰি ওলাইছিলে আৰু যি নহওক সেই প্ৰথম ফোনটো মোৰ ওচৰত গৈছিলে আৰু পাকিস্তানৰ পতাকাখনত ছাইডত এটা মানে কি হোৱাইট কালাৰৰ এটা বিট থাকে তাৰপিছত আপোনাৰ যিটো মানে কি মানে ষ্টাৰ এটা থাকে আৰু এটা আপোনাৰ মুন থাকে হাফ মুন এটা থাকে এটা যিখন পতাকা প্ৰত্যক্ষদৰ্শীয়ে দেখি কিনে মোক ফোন কৰিলে যে এখন স্কুলত এখন পাকিস্তানৰ জাণ্ডা লাগিছে হয়তো মানুহজনে চিনি পোৱাত ভুল হ'বও পাৰে তাৰপিছত কেইজনমান আমাৰ কাৰ্যকৰ্তা গ'ল ৰঙিয়া পুলিচ প্ৰশাসন গ'ল গৈ কিনে যেতিয়া গৈ পায় তেতিয়া পতাকাখন গায়ব আৰু তাৰে এজন ব্যক্তিয়ে আকৌ মানে কি মোক যোগাযোগ কৰিছে ফোন যোগে কৈছে মৃদুল মই অমুকৰ পৰা ক'লো এইটো ঠাইৰ পৰা সেইখন পতাকা আচলতে পাকিস্তানৰ পতাকা নহয় এইখন আমি ককা দেউতাৰ দিনৰ পৰা আমাৰ ধৰ্মীয় পতাকা ঠিক আছে ধৰ্মীয় পতাকা তেওঁলোকে মানি ল'লো যদি সেইখন ধৰ্মীয় পতাকাই হয় সেই স্কুলখনত কিয় লগালে আৰু সেই স্কুলখনত লগোৱাৰ পিছত প্ৰশাসন অহাৰ পিছত কিয় ছাইড কৰি দিলে এতিয়া সেই কথাটোক লৈ যদি আমি সুধিব যাওঁ তেওঁলোকে ধৰ্মীয় পতাকা বুলি কৈছে ঠিকেই আছে কিন্তু তেওঁলোকৰ মানসিকতাটো চাওক যদি সেইখন পাকিস্তানৰ পতাকা নহয় ধৰ্মীয় পতাকা হয় বা যদি ইছলামিক পতাকা নহয় ছাইড কিয় কৰিলে আৰু কথা হ'ল মিয়াৰ জনসংখ্যা এতিয়া চাওক যদি আমি এটা কথা ক'ব যাওঁ আমাৰ হিন্দু মানুহখিনি যিখিনি আছে আমাৰ এটা সময়ত ভাৰত পাকিস্তান বিভাজন হ'ল আপোনাৰ হিন্দু আৰু ইছলাম কৰিয়ে আপোনাৰ বিভাজন হ'ল পূব পাকিস্তান পশ্চিম পাকিস্তান তাৰপিছত ভাৰতবৰ্ষখন এখন সেকুলাৰ দেশ ঘোষণা হ'ল বাকী ইছলামিক কাণ্ট্ৰি হ'ল আৰু যিসকল হিন্দু ইয়াতে আছে আমাৰ অসমীয়া মানুহবোৰ বা হিন্দু মানুহবোৰ মানে বহুত মৰমীয়াল কাৰোবাক বহুত আপোন সহজতে গ্ৰহণ কৰি লয় এতিয়া আপুনি চাওক আমি মিয়ামুক্ত অসম হ'ব লাগে বুলি কওঁ আমাৰ বজাৰ হ'ব লাগে কিন্তু নহয় আপুনি খাৱা খাদ্যৰ পৰা মিস্ত্ৰীৰ পৰা ৰাতিপুৱাৰ পৰা ৰাতিলৈ যিমান আমাৰ কৰ্ম যিমান আমাৰ মানে বেপাৰীৰ পৰা মাছৰ বজাৰ চব্জি বজাৰ সব এইবোৰ গোটেই মিয়া গ্ৰাস কৰি লৈছে আৰু যাৰ ফলত এতিয়া আমি মানে বেছি সংখ্যক মানুহ মানে গাঁৱত বসতি কৰা মানুহবোৰেও এতিয়া আমাৰ ঠাইতে যেতিয়া ধাননি পথাৰত ধান কাটিব হয় তেতিয়া মিয়াক মানে কি হাজিৰা লগায় মানে আপোনাৰ দিন হাজিৰা কৰায় তো গতিকে এই যিবোৰ আমাৰ মানুহৰ মানসিকতা যে মিয়া বা ইহঁতে আমাৰ কোনো ক্ষতি কৰিব নোৱাৰে আচলতে এইটো ভুল মানুহ এতিয়া জাগ্ৰত হ'বৰ সময় মই এইকাৰণে কৈছোঁ এই যিসকল আমাৰ ঘৰত আহি কাম কৰে বন কৰে এওঁলোকে আমাক সহজ টাৰ্গেট কৰিলে ক'ৰবাত ডকাইত ক'ৰবাত ধৰ্ষণ ক'ৰবাত লাভ জিহাদ ক'ৰবাত আপোনাৰ লেন জিহাদ খাদ্য জিহাদ চিকিৎসা কি জিহাদ নকৰে ইহঁতে সব জিহাদে আছে প্ৰিয়ংকা উজনি অসমত আপোনাৰ মনত আছে হয়তো জাতীয় সংগঠন কিছুমানে মিয়া খেদিছিলে আপোনাৰ নিশ্চয় মনত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশংসা কৰিছিলে মিয়া খেদা এই গোটেই আন্দোলনটো যেতিয়া মিয়া খেদিছিলে আমাৰ অসমৰ একাংশ আৱেগিক অসমীয়াৰ তেওঁলোকৰ ধৰ্ম মই নকওঁ খুব দুখ লাগিছিলে তেওঁলোকে কৈছিলে যে মিয়া মুক্ত কেনেকুৱাকৈ হ'ব মিয়া অসমৰে মিয়া ভাৰতৰে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে উজনিৰ পৰা খেদা হৈছিলে কিন্তু নামনিত আহি সেইখিনি আহিল উজনিত সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনাবোৰ খুব কম হয় আৰু নামনিত এনেধৰণৰ ঘটনাবোৰৰ সংখ্যা বাঢ়িছে এনেধৰণৰ ষ্টেটমেণ্ট কিছুমান ফেচবুকত আজি লিখা হৈছে দ্বিতীয়তে মই একেটা প্ৰশ্নত তেওঁক সুধিছিলোঁ মৃদুলক আপোনাৰ পৰা জানিব বিচাৰিম অনগ্ৰসৰতাৰ কথাটো মোল্লা মৌলবীৰ বাবে মিয়াসকল অনগ্ৰসৰ হৈ আছে তেওঁলোকৰ বুকুত ভাৰতৰ পৰা আমি কোনোবা দিনা আকৌ ওলাই যাব লাগিব ইয়াতনো পঢ়া শুনা কৰি কি হ'ব ভাৰতীয় শিক্ষা গ্ৰহণ কৰিনো আমাৰ কি হ'ব আমিতো ইয়াৰ পৰা যাবই লাগিব এনেকুৱা ধৰণৰ মানসিকতাৰ বাবে তেওঁলোকৰ পঢ়া শুনা হোৱা নাই নে তেওঁলোকৰ মাজত থকা কিছু অন্ধবিশ্বাস বাল্য বিবাহ আদিৰ বাবে হোৱা নাই নে স্কুললৈ আচলতে তেওঁলোকৰ ল'ৰা ছোৱালীক মাক দেউতাকে পঠিয়াবলৈ ভয় কৰে কাৰণ স্কুললৈকে গ'লেই কিজানি তেওঁলোকে এনেধৰণৰ ঘটনাবোৰ স্কুলতেই কৰি দিয়ে যি ঘটনা নলবাৰীৰ ৰাজপথত কৰি দিলে কি বুলি ভাবে আপুনি চাওক আমি যেহেতু ভাৰতবৰ্ষখন এখন সেকুলাৰ ষ্টেট আমি হিন্দু মুছলিম সদায় একেলগে থকাটোৱে বিচাৰোঁ কিন্তু ইউনিটিৰ নামত যদি সদায় হিন্দুৰ হত্যা হৈ থাকে সেইটোতো আমি মানিব নোৱাৰিম হয় না আমাৰ দেশতে আমি সেইখিনি সংখ্যালঘুক আমি ভাল পাওঁ আমাৰ দেশত এনেধৰণৰ সংখ্যালঘু হওক আমাৰ কালামৰ নিচিনা এপিজে আব্দুল কালাম তেখেতকো ভাৰতবৰ্ষত পাইছিলে আমি গৌৰৱ কৰোঁ তেখেতৰ নিচিনা ব্যক্তি হয়তো দ্বিতীয়টো নাই বুলিও ক'ব পাৰোঁ কিন্তু একেই ধৰ্মতে কিন্তু আপোনাৰ কাছাবো আছে যোনে কিমান শ মানুহ মাৰি পেলাইছিলে মুম্বাইত সোফিয়া কুৰেশিও আছিল কিন্তু ভাৰতত মই যি কৈ আছো আপুনি কাউণ্টাৰ নিদিব ৰেপক আপুনি সাপোৰ্ট কৰে নেকি যদি ৰেপ সাপোৰ্ট নকৰে যদি অসমীয়া ছোৱালী যদি ৰেপ হোৱাটো সাপোৰ্ট নকৰে তেতিয়াহ'লে আপুনি কথাটো তেতিয়াহ'লে সমৰ্থন কৰক মই এপিজে আব্দুল কালামৰ শলাগ লৈছো আব্দুল কাছাবক মই ধিক্কাৰ দিছো সেইটো ডিফাৰেন্সটো বুজি ল'ব প্ৰথম কথা আৰু লগতে আজি চাওক আমাৰ কি হৈ গৈছে অলপ আগতে দাদাই ক'লে আমি অসমীয়া মানুহখিনি খুব মৰমীয়াল মানুহ আমি মানে এৰি দিওঁ বহুত বস্তু হ'ব দে কৰক তাহাতেও মানুহ হয় খাওক চাবচোন দুখীয়া মানুহ দেখিলে মিয়াও যদি দেখো আমি ভিক্ষা দিয়াৰ সময়ত ভিখাৰী যে দেখো আমি এইটো হিন্দু এইটো মুছলিম তেনেকৈ দিওঁ নেকি যোনে আহে বোলে হাত এখন নাই আঙুলি এটা নাই দুখ লাগে আমি দি দিওঁ পৃথিৱীত কোনেও এৰি দিব নোৱাৰা বস্তুটোৱে হৈছে পথাৰ আৰু বজাৰ আমি পথাৰ আৰু বজাৰ এৰি দিছো সঁচা কথা ক'ব গ'লে আমি পথাৰ যে এৰি দিছো সেইটোৰ কাৰণে আমি বহুত ক'ব গ'লে আজি এই চিটুৱেশ্যনটোত পৰিছোঁ আজি যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে উবেৰ অলা চলাবলৈ আপোনালোকে কিয় বেয়া পায় আমাৰ যোনখিনি খিলঞ্জীয়া ল'ৰা
ছোৱালী আহি চলাব লাগে বুলি তেতিয়া বিৰোধী আমাক কিমান সমালোচনা কৰিছিলে যে হেৰি কিয় চলাব অসমীয়া ল'ৰা ছোৱালীক উবেৰ ওলা চলাবলৈ মাতিছে আৰে ভাই উবেৰ ওলা আমি চলাবলৈ লাজ কৰাৰ কাৰণে আজি প্ৰতিটো উবেৰ ওলাৰ ড্ৰাইভাৰ কিন্তু মিয়া হৈ পৰিছে যাৰ কাৰণত কিন্তু উবেৰ ওলাৰ ৰেপ কেছো চাব গাড়ীৰ ভিতৰত ৰেপ কেছ চাব আৰু বেছি দিন নালাগে যোৱা বছৰ যে ইয়াতে গড়চুকত আপোনাৰ হাই চিটি ইন হোটেল চিলভাৰ আৰ্কেডত তাতে এটা মাৰ্ডাৰ কেছ হৈছিলে মৃগাকম বৰ্মন নামৰ ল'ৰা এজনক মাৰি পিটি মাৰি পেলাইছিলে আপোনাৰ মিয়া এজনে নামটো আছিলে সামথিং আহমেদ নে সামথিং আকৌ এটা মিয়াই আমাৰ নলবাৰীৰ থলুৱা ল'ৰা এটাক মাৰি পেলাইছে আৰু অসম বুলি নহয় উদয়পুৰত এজন দৰ্জিক মাৰি পেলাইছিলে কানহাইয়া লাল কেছটো মনত আছে 2022 চনৰ কানহাইয়া লাল নামৰ দৰ্জি জনক এই নুপুৰ শৰ্মাৰ ষ্টেটমেণ্টৰ ওপৰত ডিপেণ্ড কৰি কিনে মাৰি পেলাইছিলে এই সংখ্যালঘু মানুহে কিয় সদায় এনে ধৰণৰ কেছ হৈ থাকে আমি ভাৰতবৰ্ষখন শান্তিপ্ৰিয় দেশ হিচাপে ৰাখিব বিচাৰো আমি আমাৰ ইকনমিক ডেভেলপমেণ্ট হোৱাটো বিচাৰো পঢ়া শুনা ফালেদি ফাইনেন্সিয়েল ষ্টাইডেদি আগবাঢ়ি যোৱাটো বিচাৰো কিন্তু এই মিয়াসকলে এই বিশেষ সম্প্ৰদায়ৰ মানুহসকলে সদায় হত্যা গৰু ছাগলী যেনেকৈ হত্যা কৰে তেনেধৰণে মানুহক হত্যা কৰা আৰম্ভ কৰি দিছে আৰু আমি এতিয়াও কিন্তু চকুমুদি সকলোখিনি চাই থাকিবলগীয়া হৈছে আৰু লাজ লগা বিষয় যে বিৰোধীয়ে আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা বিভিন্ন সংস্থাই হওক যেতিয়া এই মিয়াসকলৰ এগেইনষ্টত কিবা পদক্ষেপ গ্ৰহণ কৰোঁ তেতিয়া আমাক সমালোচনা কৰাৰ বাবে পুৰা উঠি পৰি নামি পৰে আজি চাওক আজি অলপ আগতে আমাৰ আহমেদ তেখেত দাদাই ক'লে যে বিজেপিত থকা মিয়াখিনি আঁতৰা আৰে ভাই বিজেপিক মিয়াই ভোটেই নিদিয়ে তাৰে প্ৰমাণ এইবাৰ ইলেকশ্যনতে চাওক আপুনি ইলেকশ্যনত কোনটো সংখ্যালঘু সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টীয়ে জয়যুক্ত হ'বলৈ আমি এটা কথা কওক আমি যোৱা এইবাৰ নিৰ্বাচনত কোনটো সংখ্যালঘু সমষ্টিত জয়যুক্ত হ'বলৈ সক্ষম হলো যদি আমি মানে মিয়া লাভাৰ হয় যদি বিজেপিটো মিয়া আছে এটাওতো সংখ্যালঘু সমষ্টিত আমি জয়যুক্ত হ'বলৈ সক্ষম নহলো গোটেই 102টা সমষ্টি যিমানখিনিত আমি এনডিএ চৰকাৰ বনাইছো গোটেইখিনিতো আমাৰ সংখ্যাগৰিষ্ঠ আমাৰ অসমীয়া লোকৰে সমষ্টি আছিলে তাৰ পৰাই প্ৰমাণিত হয় ন কিন্তু সদায় নিজৰ এটা আৰু এটা কথা এই মাদ্ৰাছা সিস্টেমটো মাদ্ৰাছাত যে মৌলবীসকলে আপুনি এই দিল্লী কেছটো যে হৈছে তাৰে কিছুমান নিউজ চেনেলৰ বাইক চাব তাৰে লোকেল মানুহক সুধিছে যে সূৰ্যক যে এনেধৰণে হত্যা কৰিলে আপোনালোকে তাৰ ওপৰত কি মন্তব্য প্ৰদান কৰে কৈছে আমি নাজানো মই এই কোণত বহি আছো 10 মিটাৰ দূৰত থকা মানুহ এটাই 10 মিটাৰ বা হাৰ্ডলি 50 মিটাৰ দূৰত কেছটো হৈছে ওচৰৰে দোকানী এজনে আফতাব মোহাম্মদ টাইটেলৰে দোকানী এজনে কৈছে যে মাদ্ৰাছাত কিন্তু বন্দে মাতৰম গাব নালাগে বুলি এক্স্যাক্টলি কেছটো নাজানো বুলি বন্দে মাতৰম গাবলৈ তেখেতসকলে কোনটা বুট কৰে কিয় বন্দে মাতৰম মানে কি ও হেল মাদাৰ বুলি নিজৰ ধৰতিক সন্মান কৰা বুলি কয় নিজৰ ধৰতিক মা বুলি কোৱা বুলি কয় নমন কৰা বুলি কয় বন্দে মাতৰম উচ্চাৰণ কৰিবলৈ কিয় ইমান প্ৰবলেম আছে বা আপোনাৰ ভাৰত মাতা কি জয় বুলি এবাৰ মুখেৰে উলিয়াই দেখাবচোন এই সংখ্যালঘু ভাৰত মাতা কি জয় বুলি ক'ব পাৰে ভাৰত মাতা কি জয় কি অকল বিজেপি শ্লোগান নেকি নে আৰএছএছৰ শ্লোগান ভাৰত মাতা ভাৰত হল আমাৰ দেশ নিজৰ দেশৰ মাতৃ বুলি কয় ভাৰত মাতা কি জয় নিজৰ মাতৃৰ জয় বুলি যদি কওঁতে আপোনালোকৰ সংখ্যালঘু সকলৰ বা এই মিয়া সম্প্ৰদায়ৰ বিশেষ সম্প্ৰদায়ৰ মানুহসকলৰ প্ৰবলেম হয় তেতিয়াহ'লে আপোনালোকে কোনটো কি মুখেৰে আপোনালোকে নিজকে ভাৰতীয় বুলি আখ্যান দিয়ে ঠিক আছে কিন্তু খামেইনি মৰিলে হ'লে তেতিয়া দিল্লীত প্ৰটেষ্ট কৰিবলৈ খামেইনি যেতিয়া মৰিছিলে তেতিয়া গোটেইখিনিয়ে প্ৰটেষ্ট কৰিবলৈ যে মোদীজীহে খামেইনিক মাৰিলে য'ত নেকি ভাৰতৰ কোনো লিংলাংগে নাছিলে ইউএছ আৰু ইৰাণৰ যুদ্ধত খামেইনি মৰি থাকিলে কিন্তু তাতে মোদীজীক গালি পাৰিবলৈ কিন্তু দিল্লীত একেবাৰে প্ৰটেষ্ট আয়োজন কৰিলে কিন্তু সেই 50 মিটাৰ দূৰত সূৰ্য চৌহানৰ মাৰ্ডাৰ কেছৰ ওপৰত কিন্তু এটাও মন্তব্য প্ৰদান কৰিবলৈ তেখেতসকলৰ সাহস নহয়